কৃষকৰ কষ্ট লাঘৱ কৰাৰ প্ৰয়াস। উদ্ভাৱনী শক্তিৰে জিলিকিছে শিৱসাগৰৰ এগৰাকী যুৱক। কৃষকসকলৰ বাবে যুৱকজনে উদ্ভাৱন কৰিছে ইটোৰ পিছত সিটোকৈ মেচিন। পেট্ৰল চালিত মৰণা মৰা যন্ত্ৰ, ৰেচম সূতা উৎপাদন কৰিব পৰা যন্ত্ৰ, কাঠফুলা খেতি কৰিব পৰা প্ৰয়োজনীয় যন্ত্ৰ আদি নিৰ্মাণ কৰি উলিয়াইছে সৰোজ চেতিয়া নামৰ এই যুৱকজনে। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ সৰোজে নিতাই নাওজান গাঁৱত প্ৰতিষ্ঠা কৰে আইচেং ইনভেনশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰ নামৰ এই প্ৰতিষ্ঠানটো। এই প্ৰতিষ্ঠানটোত কৃষি কাৰ্যত ব্যৱহৃত বিভিন্ন সৰঞ্জাম নিৰ্মাণ কৰি উলিয়াইছে যুৱকজনে। কৃষকসকলৰ কষ্ট লাঘৱ কৰা আৰু দক্ষতা বৃদ্ধি কৰাই মূল লক্ষ্য এই যুৱকজনৰ। আইচেং ইনোভেশ্যন ৰিচাৰ্চ প্ৰাইভেট লিমিটেড আৰম্ভ কৰিছিলোঁ, গোটেই যাত্ৰা আৰম্ভ হৈছিল 2019 চনৰ পৰা। তো ইয়াৰ আগতে আমাৰ অলপ বেলেগ ধৰণৰ ব্যৱসায় কিছুমান আছিলে। 2019 চনত যেতিয়া আমি নেশ্যনেল এৱাৰ্ডটো পাইছিলোঁ, নেশ্যনেল এৱাৰ্ডটো পোৱাৰ পিছতে আমি কিছুমান অলপমান 3,80,000 টকা আমি কেছ প্ৰাইজ পাইছিলোঁ। তো সেইটো পিছতে আমি আইচেং ইনোভেশ্যন ৰিচাৰ্চ প্ৰাইভেট লিমিটেডৰ আমাৰ জন্ম হৈছিলে। আৰু সেই জন্মকালৰ পিছতে আমি বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰ প্ৰডাক্টৰ ওপৰত আমি কাম কৰি আছোঁ। সূৰজৰ এই উদ্যোগত 15 গৰাকীকৈ কৰ্মচাৰী নিয়োজিত হৈ আছে। ইতিমধ্যে সূৰজে নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যনৰ পৰা ৰাষ্ট্ৰীয় উদ্ভাৱকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। লগতে 50 লাখ টকাৰ চৰকাৰী অনুদানো লাভ কৰিছে সূৰজে। সূৰজ এতিয়া সকলোৰে বাবে আদৰ্শৰ প্ৰতীক। বাহিৰত চাকৰি কৰি আমনি লাগিলে, তো ঘৰলৈ আহি পিনে কি কৰা যায় বুলি ভাবি আমি এগ্ৰিকালচাৰ ছেক্টৰটোত আমাৰ এণ্টাৰপ্ৰেনাৰশ্বিপ আৰম্ভ কৰিলোঁ। শিৱসাগৰৰ পৰা মুজাহিদ আলী ৰিপৰ্ট, বাতৰি বিভাগ, DD অসম।